আজি আমাৰ ঘৰামাৰা অঞ্চলৰ বাবে এটা গৌৰৱ উজ্জ্বল দিন। আমাৰ স্কুলখন ১ নং ঘৰামাৰা প্ৰাথমিক বিদ্যালয়খন আজি মানে শতবৰ্ষ গঢ়িছিলে আৰু যিসকলে আমাৰ ইয়াত মানে এই বিশেষ ব্যক্তিসকলে এই স্কুলখন প্ৰতিষ্ঠা কৰিছিলে তেখেতসকলক মই প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকল আজি হয়তো আমাৰ মাজত নাই। যিয়ে নহওক ইয়াত আমি শতবৰ্ষৰ লগত জড়িত মানে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা ৰাখিছে। ৰাতিপুৱা পতাকা উত্তোলন ১০০খন পতাকা উত্তোলন কৰা হৈছে। তাৰপিছত শ্বহীদ তৰ্পণৰ পিছত আমাৰ গছৰ পুলি মানে বৃক্ষৰোপণ কাৰ্যসূচী এটা লোৱা হৈছিল। তাৰপিছত আৰু আমাৰ এইটো শোভাযাত্ৰা আমি এইটো প্ৰভাত ফেৰী বুলি কয়, এইটো আমি কৰিলোঁ। তাৰপিছত আমাৰ দুপৰীয়াৰ পৰা ২ বজাৰ পৰা আমাৰ মুকলি অধিৱেশন আছে। তাৰপিছত আছে গধূলি সাংস্কৃতিক অনুষ্ঠান। আৰু ময়ো ইয়াৰ গাঁৱৰ নহয়, ওচৰত মোক ইয়াত মাতি আনিছিল। মই যিখিনি জানো সেইখিনি মানে আজি ১ নং ঘৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানটো আজি উদযাপন কৰিছোঁ। ইয়াতে আমাৰ প্ৰথম কাৰ্যসূচী ১০০খন পতাকা উত্তোলন কৰা হৈছে। তাৰপিছত আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰখা হৈছিল। শ্ৰদ্ধাঞ্জলিৰ পিছত আমি বৃক্ষৰোপণ অনুষ্ঠান ৰখা হৈছে ইয়াত। তাৰপিছত আৰু আমি এটা শোভাযাত্ৰা অনুষ্ঠান ৰাখিছিলোঁ, সেইটো হৈছে। আৰু আমাৰ দুপৰীয়া আবেলি ২ বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব। তাৰপিছত মুকলি সভা আমাৰ সমাপ্ত হোৱাৰ পিছত আমি সন্ধিয়াৰ পৰা আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। তাতে বিভিন্ন ধৰণৰ আমি জাতীয় জনগোষ্ঠীয় আমি কিছুমান নৃত্য আমি বাৰেৰহণীয়া কৃষ্টি আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ নিমন্ত্ৰিত আমি শিল্পীকো আমি ৰোহিত সোণাৰকো আমি নিমন্ত্ৰণ জনাইছোঁ এই অনুষ্ঠানটোতে।